নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শকসকল আজিৰ এই ভিডিঅ'টোত এটি মূল্যায়ন আগবঢ়াইছোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী আৰু সদৌ অসম অপ্ৰাদেশিকৃত ড্ৰপআউট শিক্ষক সংস্থাৰ আলোচনা আন্দোলন এইসমূহৰ এটি মূল্যায়ন আগবঢ়াইছোঁ এই ভিডিঅ'টোত আমাৰ সমগ্ৰ অসমত ভেঞ্চাৰ শিক্ষানুষ্ঠান আছে 2319খন আৰু এই স্কুলসমূহত শিক্ষক শিক্ষয়িত্ৰীৰ সংখ্যা হৈছে আৰু লগতে ড্ৰপআউট শিক্ষক শিক্ষয়িত্ৰী আছে সকলো মিলি পেলাই প্ৰায় 20,000 শিক্ষক শিক্ষয়িত্ৰী আছে এই শিক্ষক সংস্থাটোৱে মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিছিল 2022 চনৰ 20 অক্টোবৰ তাৰিখৰ দিনাখন মুখ্যমন্ত্ৰীয়ে এই সংস্থাটোৰ প্ৰতিনিধিসকলক মাতিছিল আৰু 12 জনীয়া এটি প্ৰতিনিধিৰ দল গৈ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত উপস্থিত হৈছিল আৰু আলোচনা আগবঢ়াইছিল তেখেতসকলে অনুৰোধ জনাইছিল তেখেতসকলৰ দাবীসমূহ জনাইছিল আৰু সেই হিদিনাখনেই কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে এই সংস্থাটোক আশ্বাস দিয়ে যে সোনকালেই মই আপোনালোকৰ স্কুলসমূহ প্ৰাদেশিকৰণ কৰিম যি দাবী আছে দাবীসমূহ পূৰণ কৰি দিম হেয়া কিন্তু আজি 2022 চনৰ অক্টোবৰ মাহৰ 20 তাৰিখৰ পৰা আজিলৈকে প্ৰায় এবছৰ 4 মাহ হ'ল আকৌ 2023 চনৰ 12 তাৰিখে শিক্ষামন্ত্ৰীৰ লগত এটি মাইনাছ হয় এই সংস্থাটোৰ যিহেতুকে প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ মিড ডে মিল মধ্যাহ্ন ভোজনটো বন্ধ কৰা হৈছিল তেতিয়া কিন্তু আন্দোলনৰ এটা প্ৰস্তুতি চলাইছিল সংস্থাটোৱে সেই মুহূৰ্ততে শিক্ষামন্ত্ৰীয়ে তেখেতসকলক মাতি আলোচনাত বহিছিল আৰু এটি মাইনাছ হৈছিল সেই মাইনাছটো এতিয়া ধোঁৱা চাঙত শিক্ষামন্ত্ৰী নিজেই এতিয়া সেই মাইনাছখনৰ কথা কয় সেইখন মাইনাছখন কোনো কামৰ নহয় এইটো ফালতু বস্তু তো আজি মুখ্যমন্ত্ৰীয়ে আশ্বাস দিয়া প্ৰায় এবছৰ 4 মাহ হ'ল শিক্ষামন্ত্ৰীয়ে মাইনাছ কৰাৰো প্ৰায় এবছৰ হ'ব আহি ইয়াৰ মাজত কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ'ল এক প্ৰকাৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে কিন্তু এই সংস্থাটোৰ লগত মিছা মাতিছে আৰু সংস্থাটো মিছলীয়া মুখ্যমন্ত্ৰী মিছলীয়া শিক্ষামন্ত্ৰী হিচাপে কিন্তু অভিহিত কৰিছে মিছলীয়া বুলি অভিহিত কৰাৰ থলো আছে যিহেতুকে তেখেতসকল বাস্তৱ প্ৰমাণ মিছলীয়া বুলি ক'বই তেতিয়া লাহে লাহে এই মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীৰ আশ্বাসক বিশ্বাসত নলৈ তেখেতসকল আন্দোলন অনহন এইবিলাক কাৰ্য চলাই আছে কিন্তু এই অনহন এই আন্দোলন বা আলোচনা ইয়াৰ ফলশ্ৰুতিত কি পোৱা হ'ল কি ফল পোৱা গ'ল একো নাই শূন্য এই শূন্যতাৰ কাৰণ আমাৰ এই শিক্ষকসকলেই যোৱা 2023 চনৰ 4 ডিচেম্বৰৰ পৰা 22 ডিচেম্বৰলৈকে ছ'চিয়লজি অনহন ধৰ্ণা চলিছিল তাত গড় হিচাপত দেখা যায় 20,000 শিক্ষকৰ ভিতৰত প্ৰতিদিনে 20ৰ পৰা 25 জন শিক্ষক শিক্ষয়িত্ৰী উপস্থিত আছিল বিশেষকৈ 22 তাৰিখৰ দিনাখন যি ছ'চিয়লত সমাৱেশৰ আয়োজন কৰা হৈছিল এই সমাৱেশত যিমান কেইজন উপস্থিত হৈছিল তাৰে শেষলৈকে কিন্তু দেখা গৈছিল ইয়াৰে 90% শিক্ষক শিক্ষয়িত্ৰী নোহোৱা হৈ গৈছিল ৱাল বগাই পাৰ হৈ পলায়ন কৰা দেখা গৈছিল ইয়াৰ পিছতে যোৱা 8 জানুৱাৰীৰ দিনাখন দিছপুৰ ঘেৰাও কাৰ্যসূচী লৈছিল এই সংস্থাটোৱে তাতো দেখা গৈছিল খুব বেছি 500 পৰা 600 শিক্ষক উপস্থিত হৈছিল কিন্তু তাৰ ভিতৰতো বহুত সংখ্যক শিক্ষক শিক্ষয়িত্ৰী দূৰৰ পৰা আঁতৰৰ পৰা চাই পলায়ন কৰিছিল মূলতঃ আন্দোলন কাৰ্যসূচীসমূহ ফলপ্ৰসূ নোহোৱাৰ কাৰণ হ'ল একতাৰ অভাৱ শিক্ষক শিক্ষয়িত্ৰীসকলৰ মাজত একতাৰ অভাৱ বিশেষকৈ এই সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাটোৰ দুটা ভাগ হোৱাত কিন্তু নিশ্চিতভাৱে সংস্থাটোক দুৰ্বল কৰিছে দ্বিতীয়তে ভয় ভীতি দুৰ্বলতা আগ্ৰহহীনতা 3 নম্বৰতে সিহঁতে কৰিলেই হ'ব এই মনোভাৱ ঘৰৰ পৰাই নিউজ চোৱা ফোনেৰে খবৰ লোৱা গ্ৰুপত মেছেজ লিখি মহান ব্যক্তিৰ দৰে পৰামৰ্শ দিয়া এয়া কৰিয়েই বহুত সংখ্যক শিক্ষক শিক্ষয়িত্ৰীয়ে দায়িত্ব সমাপ্ত কৰা দেখা যায় এনেকুৱা অনুমান হয় যেনিবা যিসকলে নেতৃত্ব লৈ আছে জিলাৰ নেতৃত্ব লৈ আছে বা
কেন্দ্ৰীয় কমিটিৰ নেতৃত্ব লোৱা ব্যক্তিসকলেই আন্দোলন কৰিব, আলোচনা কৰিব, চৰকাৰ পক্ষৰ লগত যি কৰিব লাগে তেওঁলোকেই কৰিব। এই এক মনোভাৱ ঘৰৰ পৰা নোলায়ে ফোনেৰে বা নিউজ চাই খবৰ লোৱাত কিন্তু ব্যস্ত হৈ থাকে শিক্ষকসকলে, বা স্কুলত বহি বহি আলোচনা কৰাত ভাল কিন্তু কাৰ্যকৰী কৰাত নাই। এয়া হৈছে আমাৰ দুৰ্বলতা, আমাৰ দোষ, আমাৰ ত্ৰুটি, যাৰ কাৰণে আমাৰ আন্দোলনবোৰ ফলপ্ৰসূ হৈ নুঠে। আমাৰ এয়া হৈছে এক হীন মান্যতা, নিজকেই আমি হীন বুলি ভাবিবলৈ ধৰিছোঁ। আমাৰ যে সাহস আছে, আমাৰ যে বল আছে, শক্তি আছে, সেয়া কিন্তু আমি প্ৰদৰ্শন কৰিবলৈ নাজানিলোঁ। যি কি নহওক, এতিয়া কৰণীয় কি আছে? মোৰ এটা ভিডিঅ'ত এগৰাকী শ্ৰদ্ধাৰ শিক্ষকে কমেণ্টত লিখিছিল যে চৰকাৰক বাধ্য কৰোৱা কামবোৰ কৰিব লাগে। কেনেধৰণে বাধ্য কৰোৱা হ'ব সেয়া কিন্তু তেখেতে কোনো পৰামৰ্শ দিয়া নাছিল। যি কি নহওক, এতিয়া মই ভাবোঁ আমাৰ এতিয়া এই সংস্থাটোৱে কৰণীয় দুটা কাম আছে। হয়তো মুখ্যমন্ত্ৰীৰ লগত আলোচনাত বহিব লাগিব, সাক্ষাৎ কৰিব লাগিব, আৰু দ্বিতীয়তে যদি সেইটো নহয় গণতান্ত্ৰিক আন্দোলন কৰিব লাগিব। 1 নম্বৰত যিটো মই ক'লোঁ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাটো, সেয়া কিন্তু সম্ভৱ নহয় এই মুহূৰ্তত, এই সময়ছোৱাত, কিয়নো মুখ্যমন্ত্ৰীয়ে এপইণ্টমেণ্ট নিদিয়ে সাক্ষাতৰ বাবে। এতিয়া কিন্তু গণতান্ত্ৰিক আন্দোলনটোৱে হ'ব শেষ অস্ত্ৰ। তো এই শেষ যিটো আমাৰ অস্ত্ৰ, সেই অস্ত্ৰটোক কেনেকৈ আমি প্ৰয়োগ কৰিম সেয়াহে লক্ষণীয় কথা। আমি যি আন্দোলন কৰিবলগীয়া আছে, গণতান্ত্ৰিক আন্দোলন, অহা 5 তাৰিখ, ফেব্ৰুৱাৰীৰ 5 তাৰিখৰ পৰা বাজেট অধিৱেশন হ'ব, কিন্তু তাৰ আগতেই আমি যি কৰিবলগীয়া আছে কৰিব লাগিব। শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, যদি গণতান্ত্ৰিক আন্দোলন কৰিব লাগে আমি কেইটামান বস্তু পৰিহাৰ কৰিব লাগিব আৰু কেইটামান বস্তু গ্ৰহণ কৰিব লাগিব। কেইটা হৈছে যে আমি ভাবিব নালাগিব সিহঁতে আছে সিহঁতে কৰিব, অৰ্থাৎ নেতৃবৰ্গ যে আছে তেখেতসকলেই কৰিব, এই মনোভাৱ বাদ দিব লাগিব। যে আমি নগ'লেও হ'ব, তেওঁলোক আছে, সেইটো কিন্তু ভ্ৰান্ত ধাৰণা। কাৰণ একতাই শক্তি, আমি একত্ৰিত হ'ব লাগিব, তেতিয়াহে শক্তি হ'ব, আমাৰ আন্দোলন জোৰদাৰ হ'ব। কিন্তু ঘৰতে বহি থাকি আমি ফোন যোগে কথা পাতিম বা নিউজ চাই থাকিম, গ্ৰুপত মেছেজ দিম, তেনেহ'লে কিন্তু কোনোদিনেই এই যি ধৰণে যিকেইটা আন্দোলন অনশন হৈ গ'ল, এনেধৰণে হৈ থাকিলে কোনোদিনো কৃতকাৰ্যতা নাহিব, সদায় কিন্তু ভেঞ্চাৰ হৈ থাকিব, কেঞ্চাৰ হৈ যাব ভাই। বিশেষকৈ মই 4 ডিচেম্বৰৰ পৰা এই সন্থাটোৰ লগত জড়িত হৈ যিটো দেখিলোঁ, আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ একতা নাই। আমি উপদেশ বা পৰামৰ্শ দিয়াত আছোঁ, প্ৰেক্টিকেল ফিল্ডত নাযাওঁ। আমাৰ স্কুল কোনোদিন, আমাৰ পদ কোনোদিন প্ৰাদেশিকৰণ নহ'ব। ছাৰ বাইদেউসকল, আমি ছাৰেই হওক বাইদেৱে হওক সকলোৱে আমি কিয় যাব নোৱাৰোঁ, এদিনৰ বাবে ছেক্ৰিফাইচ কৰিব নোৱাৰোঁ? যিদিনাই আন্দোলন ঘোষণা কৰা হয় ঘৰৰ সমস্যা বাঢ়ি যায়। সমস্যা থাকিব ভাই। আপোনাৰ ভৱিষ্যতক এটা সুনিশ্চিত ভৱিষ্যত হিচাপে গঢ়িবলৈ হ'লে কিন্তু আমি ছেক্ৰিফাইচ কৰিব লাগিব, আপুনি কিছু ত্যাগ কৰিব লাগিব। তাকে নকৰি বিভিন্ন অজুহাত দেখুৱাই, হাত হৈছে আমাৰ 2খন, আমি 3খন হাত বনাই লওঁ। 2খন হাত আৰু 1খন হাত হৈছে অজুহাত। এই অজুহাত দেখুৱাই থাকিলে কিন্তু আমি এনেকৈয়ে এটা সময়ত বিলীন হৈ যাম। গতিকে সময় আছে এতিয়াও, আমি উদ্যোগ ল'ব লাগিব নিজেই। যদি সন্থাটোৱে আহ্বান জনাই কাৰ্যসূচী লয়, আন্দোলন কৰে, আমি সেই আন্দোলনত জঁপিয়াই পৰিব লাগিব, অন্যথা কিন্তু আমাৰ গত্যন্তৰ নাই। আন্দোলন জোৰদাৰ হ'লে আমাৰ 20,000 শিক্ষকৰ কোনোদিনে 1000 শিক্ষক গোট নহ'ল, একগোট নহ'ল। যেতিয়া 20,000ৰ 10,000ও একগোট হ'ব যিদিনাখন, সিদিনাই গুৱাহাটী কঁপিব, দিছপুৰ ঘেৰাও, কিমান পুলিচ আছে দিছপুৰত, তেতিয়া চৰকাৰ বাধ্য হৈ যাব। বেছিকৈ হাইলাইট হ'ব, ওপৰা ওপৰিকৈ 2 দিন 3 দিন 1 সপ্তাহ আন্দোলন কৰিলে চৰকাৰ বাধ্য হৈ যাব। মই এই কথাটোক, এইবিলাক কিন্তু মই আৱেগত কৈ আছোঁ, মই যিহেতু ইয়াৰ অংগ, সেইকাৰণে মই শিক্ষক শিক্ষয়িত্ৰীসকলক টানকৈয়ে কৈ আছোঁ আজি মই এই ভিডিঅ'টোত। গা লৰাব লাগিব ভাই, নিজৰ গাটো নিজে গা নলৰালে চৰকাৰে গা লৰাব জানো? আপোনাৰ কথা আমাৰ কথা ভাবিব জানো?
নাভাবে মই যদিও টানকৈ কৈ আছোঁ কিন্তু এটা টানত কৈ আছোঁ সেই টানটো হৈছে মই নিজেও এটা অংশ সেইকাৰণে টানকৈ ক'ব পাৰিছোঁ কোনেও যাতে বেয়া নাপায় বিনম্ৰভাৱে জনাইছোঁ বেয়া নাপাব মই যিখিনি কৈছোঁ সঠিক বুলি ভাবি ল'ব আৰু কোনেও কাকো আমি কিন্তু আটাই শিক্ষক কোনেও কাকো নিৰ্দেশ দিব নোৱাৰোঁ মই কেৱল অনুৰোধ জনাইছোঁ প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীকে আমি স্বতঃস্ফূৰ্তভাৱে ওলাই যাব লাগিব আন্দোলন কৰিব লাগিব তেতিয়া চৰকাৰক বাধ্য কৰাব পাৰিম চৰকাৰ বাধ্য হ'লেহে আমাৰ পদ প্ৰাদেশিকৰণ হ'ব আইন সংশোধন হ'ব লগতে পদ প্ৰাদেশিকৰণ হ'ব তেতিয়া আমাৰ জীৱনটোৰ এটা ভৱিষ্যত সুনিশ্চিত হ'ব ভিডিঅ'টো দীঘলীয়া হ'ল যদিও নিশ্চয় কিবা নহয় কিবা এটা উপলব্ধি আপোনালোকে কৰিব পাৰিছে এইখিনিতেই ত্ৰুটি মাৰ্জনা বিচাৰি ক্ষমা বিচাৰি এইখিনিতে ভিডিঅ'টো সামৰিবলৈ লৈছোঁ ধন্যবাদ জয় আই অসম